আমিনগাঁৱত বিশাল পথ সুৰক্ষা সজাগতা অভিযান ৰাজপথত সন্ত্ৰাস চলোৱা চালকৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিলে কামৰূপ জিলা পথ সুৰক্ষা সমিতি আৰু কামৰূপ জিলা পৰিবহণ বিভাগে প্ৰায় 30 কিলোমিটাৰ জোৰা বাইক ৰেলী 300 শতাধিক বাইক চালকৰ অংশগ্ৰহণ প্ৰতিখন বাহনত বেনাৰ ফেস্টুন লগাই ৰাইজক সজাগ কৰাৰ প্ৰয়াস কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে বাইক ৰেলীৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ জিলা পৰিবহণ বিষয়া মনোজ চৌধুৰী কামৰূপৰ অতিৰিক্ত আয়ুক্ত প্ৰণৱ দত্ত গোস্বামী MVI জয় শ্ৰীৰাংফাৰ বিতুপন কলিতা পৰিবহণ বিষয়া মুজাম্মিল হক পথ সুৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে আৰম্ভ কৰা হল অভিযান এমাহজোৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ সামৰণি যান-বাহনৰ পঞ্চসূত্ৰ মানি যান-বাহন চলাবলৈ আহ্বান পৰিবহণ বিভাগৰ আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট পি সংবাদ জীৱন ৰক্ষা এই শ্লোগানেৰে আমি মাহজোৰা কাৰ্যসূচী যোৱা 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰিছিলো কামৰূপ জিলাত পথ সুৰক্ষা সজাগতা আৰু আজি 31 তাৰিখে এই সজাগতাৰ মাহটোৰ আজি শেষ পৰ্যায় আজি ইয়াৰ পৰা এটা বাইক ৰেলী অনুষ্ঠিত হ'ব আমিনগাঁৱৰ পৰা কিন্তু কথা হ'ল আমি এটোৱে ক'বলগীয়া আৰু সকলোকে আমি এটোৱে বুজাব খুজিছো যে পথ সুৰক্ষা অকল যে আমি এমাহজোৰা কাৰ্যসূচী কৰিছো তেনেকুৱা নহয় এই সুৰক্ষা সজাগতা আচলতে গোটেই বছৰটো আমাৰ চলি থাকিব আমি অকল জানুৱাৰীয়ে নহয় ডিসেম্বৰলৈকে আমি সজাগ হ'ব লাগিব আৰু সকলোকে সজাগ কৰিব লাগিব যাতে দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পায় বিগত বছৰত আমি দেখিছো আগৰ তুলনাত কামৰূপ জিলাত পথ দুৰ্ঘটনাৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস হৈছে আৰু আগতে যেনেকৈ কামৰূপ জিলা প্ৰায় 5খন মান দুৰ্ঘটনা প্ৰবল জিলাৰ ভিতৰত আছিল বৰ্তমান কামৰূপ জিলা অন্তত তাতকৈ আমি তলত কৰিব পাৰিছো কিছু পৰিমাণে তাৰ কাৰণে হয়তো এই পথ সুৰক্ষাৰ লগত নিয়োজিত সকলোৱে ধন্যবাদৰ পাত্ৰ কিন্তু তাৰ তুলনাত আমি ভাবিব লাগিব যে আৰু যাতে হ্ৰাস হয় এই বিগত মাহত এই মাহটোতেই আমি যদি চাওঁ জানুৱাৰী মাহত কিছু পৰিমাণে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে গতিকে আমি এতিয়া এইটো আটাইখিনি আমি পঢ়িয়াই চাব লাগিব পৰ্যালোচনা কৰিব লাগিব যে দুৰ্ঘটনাৰ হাৰ আমি কেনেকৈ কমাব পাৰো সকলো শ্ৰেণীৰ ৰাইজক বিশেষকৈ চাৰিচকীয়া বাহন দুচকীয়া বাহন চলোৱা চালকসকলক আমি কেনেকৈ সজাগ কৰিব পাৰো আৰু তেওঁলোকে কেনেকৈ নিজৰ নিৰাপত্তা বা নিজৰ সুৰক্ষা তেওঁলোকে নিজে সুনিশ্চিত কৰে এইটো আমাৰ আটাইতকৈ ডাঙৰ কথা তাতে আমি তৎপৰ হ'ব লাগিব আৰু আমি এইটোৱে আশা কৰিম যে আমাৰ সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত অন্তত পথ সুৰক্ষা ক্ষেত্ৰত আমি যথেষ্ট ভালদৰে সতৰ্কমূলকভাৱে আমি আগবাঢ়িব পাৰিম আৰু সকলোকে সুৰক্ষা দিবলৈ আৰু সকলোৱে নিজে সুৰক্ষা ল'বলৈ সক্ষম